উন্নয়নৰ দিশেৰে আগুৱাই লৈ যাবৰ কাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা শিৱসাগৰত এখন অত্যাধুনিক জিলা পৰ্যায়ৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে প্ৰায় 43 কোটি টকা অৰ্থ সাহায্য আগবঢ়োৱা হৈছিল আৰু ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰতে এখন ক্ৰীড়াক্ষেত্ৰ ষ্টেডিয়াম নিৰ্মাণৰ কাম চলি আছে। আজি আমি জিলা প্ৰশাসনৰ বিষয়াবৰ্গ তথা স্থানীয় বিধায়ক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল সকলো উপস্থিত হৈ ষ্টেডিয়ামৰ অগ্ৰগতিৰ বুজ লৈছোঁ। ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প এগৰাকী আমাৰ মহান স্বৰ্গদেউ তেখেতৰ পৰিচালনা সমিতি হয়, ইয়াৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে পংখী সকলোৱে আমি চাইছোঁহি আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানে জনাইছে যে ইতিমধ্যে প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে আৰু তেখেতসকলে কৈছে ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ কৰি তোলা হ'ব। কৈছে নে আপুনি ছেপ্টেম্বৰ? বৰষুণটো দিবই, আউটডোৰৰ কামখিনিৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে। গতিকে আমি ভাবিছোঁ যে ছেপ্টেম্বৰ বা অক্টোবৰ নৱেম্বৰৰ মাজতে আমি এখন উদ্বোধন কৰিব পাৰিম আৰু অতিৰিক্তভাৱে এটা ছুইমিং পুলৰো ইয়াতে নিৰ্মাণৰ প্ৰচেষ্টা চলি আছে, ড্ৰাইভিং পুল। গতিকে সেইটো হৈ উঠিলে মোটামুটি আমাৰ খেলুৱৈসকলৰ কাৰণে যথেষ্ট যিখিনি আন্তঃগাঁথনিৰ অভাৱ আছিল ইমান দিনে শিৱসাগৰত সেইখিনি আমি সম্পূৰ্ণ কৰিব পাৰিম। ইনডোৰ ষ্টেডিয়ামতো বেডমিণ্টনৰ পৰা আৰম্ভ কৰি টেনিছ, বক্সিং বা জিমনেছিয়াম এইসমূহো তাত ব্যৱস্থা থাকিব আৰু আউটডোৰ ফিল্ড ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। গতিকে আশা কৰোঁ যে অক্টোবৰ নৱেম্বৰৰ ভিতৰত আমি এখন উদ্বোধন কৰিব পাৰিম। আৰম্ভ হৈছে, গতিকে খেলাৰ পৰিৱেশটো যেতিয়া আহিব, যেতিয়া প্ৰয়োজন সাপেক্ষে যিসমূহৰ বস্তু প্ৰয়োজন হ'ব ডেফিনেটলি এইবিলাক আমি কৰি থাকিব পাৰিম, একো অসুবিধা নাই। কাৰণ ইয়াত খেল হ'বলৈ হ'লে বিভিন্ন খেলুৱৈসকল থকাৰ ব্যৱস্থাৰ কাৰণে একোমোডেশ্যন লাগিবই। গতিকে এতিয়া ফাৰ্ষ্ট ফেজত এইটো হৈ লওক, ছেকেণ্ড ফেজত যেতিয়া প্ৰয়োজন অনুভৱ হ'ব, যদি খেলেই নহয় তেতিয়া আকৌ হোষ্টেলটো নালাগিব না। গতিকে খেলা ধূলা আৰু সংস্কৃতি এই দুটা বস্তু মেইনলি ৰাইজে ইনিচিয়েটিভ ল'ব লাগে। গতিকে ষ্টেডিয়ামৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ যোৱাৰ পিছত ইয়াতে যদি খেলুৱৈসকলে তেওঁলোকৰ অনুশীলনৰ পৰা আৰম্ভ কৰি বা কম্পিটিশ্যনসমূহ হৈ থাকে, যেতিয়া ডিমাণ্ড আহিব, ৰিকুৱাৰমেণ্ট আহিব, ডেফিনেটলি এইবিলাক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।